মানে ৰৈ ৰৈ মানে বিনালে মানে ফিল্মৰ 1-2 মিনিট মতন ৰেকৰ্ড কৰিছিলোঁ আৰু কি মানে বঙাইগাঁৱৰ মানে ইউনিভাৰ্চেলত আহিছোঁ আৰু কি মানে এইটো মানে চৰি মানে ফৰ ডেট তুমি নাজানা দেখা নাই নিউজত যে নাই নাই দেখা কিমান টাইম মানে এক্টৰ মানে 1-2 মিনিটৰ আছিল এইটো ভিডিঅ'টো তুলিছা কি হয় কাৰণে একচুৱেলি তুলিছিলা মানে এইটো তুলিছিলোঁ মানে হোৱাটছআপ মানে ষ্টেটাছৰ কাৰণে তুলিছিলোঁ আৰু কি তুমি কি জানা যে সেইটো আচলতে এইটো ক্ৰাইম হয় কৰিব নালাগে না জানো মই ভাবছিলোঁ বোধহয় মানে ছ'চিয়েল মিডিয়াত মানে দিলে বোধহয় মানে ক্ৰাইম মানে ভাবছিলোঁ কিন্তু এতিয়া ভিডিঅ'টো তুমি কি কৰিছা নহয় মানে এতিয়া ডিলিট কৰি দিম মানে কি ক'ম আৰু মানে চৰিয়ে ক'ব লাগিব আৰু কি আৰু হয় নকৰোঁ আৰু কেইটা নমস্কাৰ মই ইউনিভাৰ্চেল চিনেমা কৰ্তৃপক্ষৰ ফালৰ পৰা মই কৈ আছোঁ আপোনালোকে গোটেই গম পায় ইভেন গোটেই অসমবাসীয়ে গম পায় যে আমাৰ এই ফিল্মটো ষ্টাৰ্টিং হোৱাৰ আগতে আমাৰ DGP ছাৰে এটা এনাউন্সমেণ্ট কৰিছে প্লাছ হ'ল আমাৰ মৰমৰ আমাৰঠু জুবিনদাৰ কাৰণে আমি এইটো চবেই সিদ্ধান্ত লৈছোঁ যে আমি এইটো পাইৰেচিৰ ফালে আমি গোটেইখিনি এইটো ধ্যান দিম যেন পাইৰেচি যেন কোনো পধ্যে নহয় আৰু কাৰণ সেইটো জুবিনদাই বহুত বেয়া পাইছিলে পাইৰেচিটো লৈ কিনে কাৰণ ইয়াৰ আগতে আপোনালোকে গম পায় যে এনেকুৱা ভাইমন্দা ফিল্মটো হৈছিলে ভাইমন্দাতে কিন্তু এই ঘটনাটোৱে দেখুওৱা হৈছিলে চ' আমি প্ৰথম দিনৰ পৰা সেইটো আমি লক্ষ্য কৰি আছোঁ এনেকৈ বহুত মানুহে জানি বুজিয়ে কৰি আছে বা অজানতে কৰিয়ে আছে কিন্তু আমি বাধ্য হৈ কিনে আজি আমি আমাৰ ছিষ্টেমটো এইটো অলপমান হাতত ল'ব লগা বাধ্য হৈছোঁ সিহঁতৰ হাতত মোটামুটি মই 5-7 মিনিটৰ মান ভিডিঅ' মান পালোঁ কেইটামান তো অলৰেডি ডিলিট কৰা হ'ল ৰিচেণ্ট ডিলিট ফল্ডাৰৰ পৰাও এইটো ডিলিট কৰা হ'ল তো বহুত কিবা মানে নিয়ম শিকাই আছে আমাক বুজাই আছে যে আমি 10 ছেকেণ্ডৰ 15 ছেকেণ্ডত কৰিছোঁ কিন্তু মই বিচাৰোঁ অনুগ্ৰহ মানে হাত জোৰ কৰি আপোনালোকৰ গোটেই ৰাইজৰ ওচৰত মই এটা কথা কৈছোঁ সেই 10-15 ছেকেণ্ডৰ কাৰণেও নল'ব আপোনালোকে কষ্ট কৰি একবাৰ ছবি ঘৰলৈ আহি আপোনালোকে এই ছবিটোৰ উপভোগ কৰিব মোবাইলত লৈ কোনো লাভ নাই ষ্টেটাছ লৈ কোনো লাভ নাই আমি জুবিনদাৰ জাষ্টিছটোহে বিচাৰিছোঁ এইটোও এক প্ৰকাৰ জাষ্টিছৰ লাইনতেই যাব য'ত নেকি আমি জুবিনদাৰ এই ছবিটো মুভি থিয়েটাৰত চাই কিনে কাউণ্টিং থাকিব এটা সব কিবা কি থাকিব সেইটো কোনো না কোনো জায়গাত যাই আমাৰ অসমীয়া ছবি ইণ্ডাষ্ট্ৰীত সেইটো প্ৰতিফলন হ'ব হয় না মই সেইকাৰণে গোটেই ৰাইজৰ ওচৰত কৈছোঁ আজি যেটো ধৰিছোঁ ডিলিট কৰাই কিনে এৰি দিয়া হ'ল আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাইজবাসীৰ ওচৰত মই এটা কথাই কৈছোঁ যে আপোনালোকে এই কামটো নকৰিব আমি আজি 3টাকে ধৰিছোঁ আমি বিভিন্ন মোবাইলত 3টা মোবাইলত আমি বিভিন্ন প্ৰকাৰে মই পাইছোঁ সবতকৈ ডাঙৰ কথা হ'ল ছবি চাই থকা সময়ত আমি কাকো ডিষ্টাৰ্ব দিবও নোখোজোঁ যে কোনোবাই ডিষ্টাৰ্ব হওক কাৰণ ছবি এটা চাবলৈ হ'লে মানুহৰ মাইণ্ডটোও ঠিক থাকিব লাগে তো ইন দি মেইন টাইম আমাৰ যেটো সিকিউৰিটি আছে সিকিউৰিটিয়ে যেতিয়া যাক ধৰিব পাৰিছে বহুতে এইটো লুকাই কৰি আছে যদিও চকুত পৰিলে যদি ধৰা পৰে তেনেহ'লে আমি সেইটো ধৰি দিওঁ আৰু সিনেমা যিকোনো সিনেমা ছবিগৃহত বহি থকা মানুহসকলকো মই এটা আহ্বান জনাইছোঁ যদি আপোনালোকে সঁচাকৈ জুবিনদাক মৰম কৰে জুবিনদাৰ গান জুবিনদাৰ ছবি যদি আপোনালোকৰ প্ৰিয় হয় আপোনাৰ ওচৰে পাছৰে যদি কোনোবাই এনেকুৱা ভিডিঅ' কৰে আপোনালোকে যেন সিহঁতক হাক দিয়ে সিহঁতে যেন কৰিবলৈ মানা কৰে সেইটো মই এটা আহ্বান জনাইছোঁ আমাৰ প্ৰতিটা অডিৰ ভিতৰতে আমাৰ সিকিউৰিটি থাকে এন্ট্ৰি গেটত থাকে ৰাউণ্ডিঙত থাকে এক্সিটতে থাকে আপুনি যিকোনো মানুহে যদি ওলাই আহে আৰু আমাৰ সিকিউৰিটিক যদি অৱগত কৰে আমাৰ সিকিউৰিটিয়ে নিশ্চয় আপোনাক সহায় কৰিব ধন্যবাদ